Hello everyone and welcome back to Math Bold Master. তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিছ সেশন বহুত ইন্টাৰেষ্টিং সেশন হয় তো আমি আজি বাৰ গ্ৰাফ কেনেকা বনাই এটো ওপৰত কেইটামান প্ৰেক্টিছ প্ৰবলেম সলভ কৰিম তো তেনেহলে আৰম্ভ কৰোঁ The first question to দিয়া আছে There are 6 princes, 7 superhero, 3 dragon and 4 flower lunch boxes. ঠিক আছে তো ইয়াতে কৈছে 6টা ৰাজকুমাৰী আছে 7টা superhero আছে 3টা dragon আছে আৰু 4টা flower lunch box আছে ঠিক আছে তো এটো ইউজ কৰি পেলাই আমাক কি কৰিছে create a bar graph to show the different types of lunch boxes ঠিক আছে তো এতিয়া different types of lunch boxes তো এতিয়া প্ৰথমৰে আৰম্ভ কৰো প্ৰিন্সেছৰে তো প্ৰিন্সেছ কেজনী আছে 6টা প্ৰিন্সেছ আছে তো আমি কি কৰিম 0 পৰা আৰম্ভ কৰিম তো আমি 1 2 3 4 5 6 6 ত যাম কিতাবা যদি বেছি ওপৰলৈ গুছি যায় একো না আকৌ তললৈ নমাই নি পেলাই 6 ৰ লগত মেচ কৰি দিলে হ'ল ঠিক আছে নেক্সট সুপাৰ হিৰো আছে 7টা তো 1 2 3 4 5 6 7 আৰু এবাৰ উঠাব লাগিব 7 তো এইটো চালে হ'ল যে এই যোনটো গ্ৰীণ লাইনটো আছে এইটো 7 ৰ লগত মেচ হৈ আছে না ইয়েস হৈ আছে ড্ৰাগন আছে 3টা 1 2 3 and lunch box আছে আমাৰ 1 2 3 4 ঠিক আছে ভেৰিফাই কৰি লওঁ এতিয়া যাওঁ আমি নেক্সট কোৱেশ্চনটো লৈ Catherine created a chart and a bar graph to show how many dogs of each breed the animal shelter put into good homes last year. So Catherine এটা chart বনালে ঠিক আছে and a bar graph to show how many dogs তো কিমানটা কুকুৰ of each breed তো 4টা breed আছে bulldog আছে boxer poodle আৰু কুলি তো এইকেইটা 4টা ব্রিডৰ ডিফাৰেন্ট ডগস আছে যেনেকৈ বুলডগ 7টা আছে বক্সাৰ 5টা পুডল 2টা কুলি 4টা তো এটা প্ৰথমতে কাউন্ট কৰিলে তাৰপিছত কৈছে এইকেইটা গুটিকেইটাক শেল্টাৰত দি দিয়া হৈছিল ঠিক আছে সো ক্লিক ইচ ডট অন দ্য ইমেজ টু সিলেক্ট দি আনসাৰ এতিয়া আমাক কি কৈছে ক্লিক ইচ ডট অন দ্য ইমেজ টু সিলেক্ট এন আনসাৰ ওকে সো কি কৈছে তো লেবেল ইচ বাৰ অন দ্য গ্ৰাফ ওকে ঠিক আছে তো এইটো আছে আমাৰ ওকে ঠিক আছে এটো কি হ'ব এটোত আছে 5 তো 5 যদি আছে 5 কোনটো নম্বৰত আছিল 5 আছিল আমাৰ বক্সাৰ তো 5টা বক্সাৰ আছে তো আমি কি কৰিম এটো সিলেক্ট কৰি প্লে ইয়াতে বক্সাৰ সিলেক্ট কৰি লওঁ ঠিক আছে নেক্সট আমি যাব লাগিব এটোলৈ নেক্সট আছে আমাৰ এটো সিলেক্ট কৰিলো এতিয়া আমি এটো সিলেক্ট কৰিম ঠিক আছে নেক্সট নম্বৰটোত আছে আমাৰ গ্ৰীন কালাৰ এটা গ্ৰীন কালাৰটো 7 ৰ লগত মেচ হৈ আছে 7 যদি হয় 7 কোন আছে বুলডগ আছে 7টা বুলডগ আছিল তো ইয়াতে আমাৰ অলপ কেয়াৰফুলি কৰিব লাগিব তো আমাৰ এইটো হৈ গ'ল বুলডগ 7টা বুলডগ হৈ গ'ল ঠিক আছে নেক্সট আছে আমাৰ ইয়াতে ব্লু কালাৰ এই ব্লু কালাৰটো আছে 4 কাৰ আছিল 4 আছিল আমাৰ কুলি তো 4টা বৰ্ডাৰ কুলি হয় বৰ্ডাৰ কুলি বুলি কয় একচুয়ালি সো কুলি তো এইটো হৈ যাব আমাৰ কুলি আৰু লাষ্ট আমাৰ কি বাছি যাব পুডল কাৰণ পুডল আছিল আমাৰ দুটা ঠিক আছে দুটা পুডল তো এইটো আমি গোটেইখিনি সিলেক্ট কৰিলো তো এতিয়া আমি এটো চেক কৰি লওঁ ঠিক আছে এতিয়া যাওঁ নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 3 Dad packed clothes for a trip ঠিক আছে সো দুইটাই ট্ৰিপ এটা যাব কাৰণে কাপোৰ পেক কৰিলে তো 5টা শাৰ্ট পেক কৰিলে 6টা জোতা 8টা হেট আৰু 4টা শৰ্টস ঠিক আছে তো এতিয়া আমি এটা বাৰ গ্ৰাফ বনাব লাগে ঠিক আছে তো শৰ্টস কিমান আছিল তো 5টা শৰ্টস তো আমি কি কৰিম 1 2 3 4 5 5ত ৰাখি দিম নেক্সট জোতা কেটা আছিল 6টা জোতা তো 6টা জোতাৰ কাৰণে হ'ব আমাৰ 1 2 3 4 5 6 নেক্সট আছে হেটস তো কেটা টুপি আছে আমাৰ 8টা টুপি তো এইটো হৈ যাব 8 এন্ড শৰ্টস কেটা আছিল শৰ্টস আছিল 4টা শৰ্টস তো 4টা শৰ্টসৰ কাৰণে আমি বাৰ গ্ৰাফটো লৈ যাম 4 লৈ ঠিক আছে চেক কৰি লওঁ হয় এটা যাওঁ নেক্সট কোৱেশ্চনটো লৈ There are 4 soccer balls, 4 footballs, 7 tennis balls and 8 volleyballs. ঠিক আছে 4টা soccer ball আছে 4টা football আছে 4টা tennis ball আছে আৰু 8টা volleyball আছে Create a bar graph তো এটা bar graph বনাব দিছে showing the different types of sports ball ঠিক আছে তো ইয়াতে soccer কেটা আছে soccer আছে আমাৰ 4টা so 1 2 3 4 next আছে আমাৰ 4টা football 1 2 3 4 তাৰপিছত টেনিস বলছ আছে আমাৰ 7টা সো 1 2 3 4 5 6 7 ঠিক আছে তথাপি ম্যাচ কৰি চালে ভাল হয় তো এটা যোনটো গ্ৰীণ লাইন আছে তো 7 ৰ লগত ম্যাচ হৈ আছে ফাইন নেক্সট আছে আমাৰ 8টা ভলিবল তো এইখিনি লগে 7টা হৈ গ'ল আৰু এটা উঠাই দিম তো এইটো হৈ যাব 8টা ভলিবল ঠিক আছে এতিয়া আমি যাওঁ নেক্সট কোৱেশ্চনটো লৈ
Jack created a chart and a bar graph. তো এটা চাৰ্ট এটা বনালে আৰু এটা বাৰ গ্ৰাফো আছে ঠিক আছে ইয়াতে এইটো হৈছে বাৰ গ্ৰাফ আৰু এইটো হৈছে আমাৰ চাৰ্ট ইয়াতে কি আছে এইটো চাৰ্টটো চাইলো কি আছে ইচ টাইপ অফ নাট ৱেৰ ইন ইজ বেগ অফ মিক্স নাটছ তো তাতে মিক্স নাটছ আছে তো মিক্সড নাটছৰ তাতে কি ধৰণৰ নাটছ আছে তো তাৰে চাৰ্টটো দিয়া আছে তো পিকেন্স নাটছ আছে তাতে দুটা এলমণ্ডছ আছে চাৰিটা কেচিউ আছে আঠটা আৰু ৱালনাটছ আছে পাঁচটা ঠিক আছে ফাইন এইটো হৈ গ'ল নেক্সট এতিয়া আমাৰ ইয়াতে গ্ৰাফটো দিয়া আছে কোনটো গ্ৰাফ কোনটো নাটছৰ লগত মেচ কৰি আছে সেইটো আমি বনাব লাগিব তো এতিয়া যদি আমি পিংকটো চাওঁ পিংকটো কিমান হৈছে এটা লাইন মানে 1 হৈ গ'ল নেক্সট লাইনটো 2 3 4 5 আৰু এইটো আমি এনেকৈ মেচ কৰি ল'ব পাৰোঁ এই লাইনটো গৈ আছে 5ৰ লগত মেচ হৈছে তো পাঁচটা নাট থকা কি আছে পাঁচটা নাট থকা ৱালনাটছ আছে তো এইটোত আমি ৱালনাটছ চিলেক্ট কৰিম ঠিক আছে নেক্সট আমাৰ এইটোত আছে আমাৰ দুটা ক'ত আছে দুটা আছে আমাৰ পিকেন্স তো আমি পিকেন্স লৈ ল'ম দেন নেক্সটটোত আছে আমাৰ 1 2 3 4 আছে এলমণ্ডছ তো চাৰিটা এলমণ্ডছ আছে তো ইয়াতে আমি চিলেক্ট কৰিম এলমণ্ডছ আৰু লাষ্টত বাছি যোৱাটো হৈ গ'ল আমাৰ আঠটা আছে আমাৰ কেচিউছ তো ইয়াতে আমি লিখি দিম কেচিউছটো আমি চিলেক্ট কৰি ল'ম ঠিক আছে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটো লৈ এইটোত আকৌ এতিয়া বাৰ গ্ৰাফ বনাব লাগে এ পেট ষ্ট'ৰ হেজ মেনি ডিফাৰেণ্ট ডগছ ৰিট্ৰিভাৰ্ছ আছে 9টা বক্সাৰ্ছ আছে 4টা বুলডগছ আছে 10টা আৰু পুডলছ আছে 6টা ঠিক আছে তো এতিয়া প্ৰথমতে ৰিট্ৰিভাৰ আছে আমাৰ 9 ৰিট্ৰিভাৰ্ছ মানে আমি কি কৰিম ৰিট্ৰিভাৰ্ছত লৈ যাম পুৰা 9 লৈ ঠিক আছে 9ৰ লগত মেচ হৈ আছে নেক্সট আছে আমাৰ বক্সাৰ্ছ কেইটা বক্সাৰ্ছ আছে 4টা বক্সাৰ্ছ আছে তো বক্সাৰ্ছ হৈ যাব 1 2 3 4 বুলডগছ আছে আমাৰ 10টা বুলডগছ আছে তো আমি বাৰ গ্ৰাফটো লৈ যাব লাগিব 10ৰ লগত মেচ হ'বলৈ কাৰণে তো হৈ গ'ল এইটো 10টা বুলডগছ আৰু ফাইনেলি পুডলছ আছে আমাৰ 6টা তো এইটো হৈ যাব 1 2 3 4 5 6 6টা পুডলছ ঠিক আছে এতিয়া আমি যাওঁ লাষ্ট কুৱেশ্যনটো লৈ ক্ৰিয়েট এ বাৰ গ্ৰাফ টু শ্ব' দ্য ডিফাৰেণ্ট টাইপছ অফ আৰ্ট ছাপ্লাইজ 3টা পেঞ্চিল 7টা ক্ৰেয়ন 2টা পেন আৰু এটা মাৰ্কাৰ ঠিক আছে পেঞ্চিলেৰে আৰম্ভ কৰোঁ 3টা পেঞ্চিল চ' 1 2 3 পেঞ্চিলছ তাৰপিছত ক্ৰেয়নছ আছে 7টা চ' 1 2 3 4 5 6 7 নেক্সট আছে আমাৰ 2 পেনছ তো 1 2 আৰু মাৰ্কাৰ আছে এটাই তো 1 মাৰ্কাৰ তো এইটোৱে আছিলে আমাৰ আজিৰ ছেশ্যনটো তো আমি কেনেকৈ বাৰ গ্ৰাফছ বনাই তো সেইটোৰ ওপৰতে আমি কেইটামান প্ৰেক্টিছ প্ৰব্লেম কৰিলে চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ